আপোনালোকে যদি আৰোগ্য সেতু এপ্লিকেশ্যনটোৰ বিষয়ে ভালকৈ নাজানে তেন্তে এই ভিডিঅ'টো এবাৰ ভালকৈ চাওক। আপোনালোকে দেখিছে যে কৰোনা ভাইৰাছৰ কাৰণে ভাৰত চৰকাৰেই হওক বা অসম চৰকাৰেই হওক যথেষ্ট কষ্ট কৰিছে। এনেতে ভাৰতবাসীক কৰোনা ভাইৰাছৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰি তাৰ কাৰণে আমাৰ চৰকাৰে বহুখিনি পদক্ষেপ লৈছে। ইয়াৰে মাজতে ভাৰত চৰকাৰে আৰোগ্য সেতু এপ্লিকেশ্যন এটা লঞ্চ কৰিছে যাতে ভাৰতত থকা 130 কৰোৰ জনসংখ্যাক কৰোনা ভাইৰাছৰ পৰা ডিজিটেলভাৱে অলপ হ'লেও ৰক্ষা কৰিব পৰা যায় বুলি। লকডাউনৰ সময়ছোৱাত কি অসুবিধা হৈছে আপোনালোকে গম পাইছে, মই কোৱাৰ একো প্ৰয়োজন নাই। তাৰে মাজতে আমাৰ কিছুমানৰ কৰোনা ভাইৰাছ হৈছে কিন্তু মেডিকেল যাবলৈ বা ট্ৰিটমেণ্ট কৰিবলৈ একো সুবিধা পোৱা নাই। আৰু কিছুমানৰ কৰোনা ভাইৰাছ হৈছে কিন্তু ঘৰৰ মানুহে ধৰিব পৰা নাই যে সেই ব্যক্তিজনৰ কি বেমাৰ হৈছে বুলি। এনেকুৱাতে বহু লোকে কৰোনা ভাইৰাছত আক্ৰান্ত হৈ জীৱন এৰিবলগীয়া হৈছে। এই ক্ষেত্ৰত আপোনালোকক আৰোগ্য সেতু এপ্লিকেশ্যনটোৱে যথেষ্ট সহায় কৰিব। ইয়াতে মই আপোনালোকক এটা কথা জনাব বিচাৰোঁ, যদি আপোনাৰ মোবাইলত আৰোগ্য সেতু এপ্লিকেশ্যনটো ডাউনলোড কৰা নাথাকে তেতিয়াহ'লে আপোনাক বাছত বা ট্ৰেইনত যাত্ৰা কৰাত প্ৰশাসনে বাধা দিব পাৰে। আৰু কোনো কোম্পানীত বা এপাৰ্টমেণ্টত আপুনি যায় তেতিয়াহ'লে আপোনাক প্ৰৱেশ কৰাত বাধা দিব পাৰে। চ' আপোনালোকে আৰোগ্য সেতু এপ্লিকেশ্যনটো কেনেকৈ ডাউনলোড কৰি ব্যৱহাৰ কৰিব পাৰে তাৰ কাৰণে এই ভিডিঅ'ত মই আপোনালোকক জনাম। তেতিয়াহ'লে চাই থাকক এই ভিডিঅ'টো। ইয়াৰ কাৰণে আপোনালোকে চবতকৈ প্ৰথমতে প্লে ষ্টৰত যাব। প্লে ষ্টৰত গৈ আপোনালোকে চাৰ্চ কৰিব আৰোগ্য সেতু। যেনেকৈ আপুনি আৰোগ্য সেতু লিখি চাৰ্চ কৰিব আপোনাৰ ওচৰত আৰোগ্য সেতুৰ যি এপ্লিকেশ্যনখন আপোনাক ইয়াত শ্ব' হৈ যাব। চ' আপুনি চিম্পলি ইনষ্টলত ক্লিক কৰি ইনষ্টল কৰি ল'ব। এই এপ্লিকেশ্যনটো আপোনাৰ 2.8 MBৰ হয়। চ' আপোনাৰ বেছি ইণ্টাৰনেট খৰচ নহয় আৰু এই এপ্লিকেশ্যনখন ডাউনলোড হ'বলৈ বেছি টাইমো নালাগে। আপোনালোকে দেখিছে ইয়াত মোৰ এপ্লিকেশ্যনখন ডাউনলোড হৈ গৈছে। চ' অ'পেন দেখাইছে। চ' আপোনালোকে চিম্পলি অ'পেনত ক্লিক কৰি অ'পেন কৰি ল'ব। অ'পেনত ক্লিক কৰাৰ লগে লগে এনেকুৱা এটা ইণ্টাৰফেচ অ'পেন হৈ আহি যাব। ইয়াত আপোনালোকক 12টা ভাষাত দিয়া হৈছে। আপোনালোকক যিটো ভাষাত সহজ হয় সেইটো ভাষা আপোনালোকে চিলেক্ট কৰি ল'ব। ইয়াত আমাৰ অসমীয়া ভাষাটোও দিয়া হৈছে, আপোনালোকে লাষ্টত দেখিছে। যিহেতু আমাৰ অসমীয়া ভাষাটো ইয়াত দিয়া হৈছে চ' মই আমাৰ অসমীয়া ভাষাটো চিলেক্ট কৰি ল'ম। আপুনি চিম্পলি অসমীয়াত ক্লিক কৰি আপোনালোকে নেক্সট ক্লিক কৰি দিব। যেনেকৈ আপুনি নেক্সট ক্লিক কৰি দিব তাৰপিছত আপোনাৰ ওচৰত এনেকুৱা এটা ইণ্টাৰফেচ অ'পেন হৈ আহি যাব। আপোনালোকে ওপৰত দেখিছে ভাৰতত কৰোনা মহামাৰী সংক্ৰমণ প্ৰতিৰোধ ক্ষেত্ৰত আমাৰ সামূহিক শক্তিয়ে সহায় কৰিব। তাৰপিছত আপুনি সোঁফালৰ পৰা বাওঁফালে টানি লৈ যাব। তাৰপিছত আকৌবাৰ সোঁফালৰ পৰা বাওঁফালে টানিব। তাৰপাছত আপুনি আকৌবাৰ সোঁফালৰ পৰা বাওঁফালে টানি লৈ যাব। আপোনালোকে তলত দেখিছে পঞ্জীয়ন কৰিবলৈ কৈছে। আপোনালোকে চিম্পলি পঞ্জীয়ন কৰকত ক্লিক কৰি দিয়ক। যেনেকৈ আপুনি পঞ্জীয়ন কৰকত ক্লিক কৰি দিব তাৰপিছত আপোনাৰ ওচৰত এনেকুৱা এটা পেজ অ'পেন হৈ আহি যাব। আপুনি তলত যিটো সহমত দেখিছে আপুনি চিম্পলি তাত আপুনি ক্লিক কৰি দিব। ইয়াত জনোৱা হৈছে আপুনি সহমত ক্লিক কৰাৰ লগে লগে আপোনাৰ লোকেশ্যন অন হৈ যাব, ব্লুটুথ অন হৈ যাব আৰু আপুনি তলত দেখিছে সহমত বুলি এটা অপশ্যন আছে। চিম্পলি আপুনি সহমত আপুনি ক্লিক কৰি দিব। যেনেকৈ আপুনি সহমত ক্লিক কৰি দিব তাৰপিছত আপোনাক পাৰ্মিশ্যন বিচাৰিব, আপুনি চিম্পলি এলাউ কৰি দিব। তাৰপিছত আপোনাৰ ব্লুটুথৰ পাৰ্মিশ্যন বিচাৰিছে, আপুনি চিম্পলি য়েছ কৰি দিব। তাৰপিছত আপুনি আপোনাৰ মোবাইল নাম্বাৰ ইয়াত এণ্টাৰ কৰিব। আপুনি সেইটো মোবাইল নাম্বাৰ ইয়াত এণ্টাৰ কৰিব যিটো মোবাইল নাম্বাৰ আপোনাৰ মোবাইলত লাগি আছে। চ' মোৰ মোবাইলত লাগি থকা মোবাইল নাম্বাৰটো মই এণ্টাৰ কৰি আপোনালোকক দেখাই দিম। তাৰপিছত আপুনি তলত যি ছাবমিটৰ অপশ্যন দেখিছে তাত আপোনালোকে চিম্পলি ছাবমিট কৰি দিব।
ছাবমিট কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP যাব। OTPটো এপ্লিকেশ্যনখনে নিজে ডিটেক্ট কৰি ল'ব, আপুনি একো কৰিব নালাগে। আপোনালোকে দেখিছে মোৰ এপ্লিকেশ্যনখনে OTPটো নিজে লৈ লৈছে। তাৰপিছত আপোনালোকে অলপ দেৰি ৰ'ব। তাৰপিছত আপোনাক ইয়াত কিছুমান আপোনাৰ পাৰ্চনেল ডিটেইলছ সুধিব। চ' আপুনি ইয়াত জেণ্ডাৰটো চিলেক্ট কৰি ল'ব, মেল হয় নে ফিমেল হয়। চ' মই মেল হয় তো মেল ক্লিক কৰি দিছোঁ। মেল ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনাৰ সম্পূৰ্ণ নামটো এণ্টাৰ কৰিবলৈ কৈছে। আপুনি আপোনাৰ নামটো এণ্টাৰ কৰি দিব। মই মোৰ নামটো এণ্টাৰ কৰি দিছোঁ। তাৰ পাছত আপুনি সোঁ চাইডে যি ৰাইটৰ চিন দেখিছে এই ৰাইট চিনটো অ'কে কৰি দিব। অ'কে কৰি দিয়াৰ পিছত আপোনাক ইয়াত বয়স সুধিছে, আপুনি আপোনাৰ বয়সটো ইয়াত এণ্টাৰ কৰি দিব। মই মোৰ বয়সটো ইয়াত এণ্টাৰ কৰি দিছোঁ। তাৰপিছত আকৌ আপুনি যি ৰাইট চাইডে কাৰ চিনডাল দেখিছে তাত আপুনি চিম্পলি ক্লিক কৰি দিব। তাৰ পাছত ইয়াত আপোনাক সুধিছে আপুনি কিবা কৰে নেকি। যদি আপুনি ডক্টৰ কৰে, নাৰ্ছ কৰে, পুলিচ কৰে, অফিচাৰ হয়, ড্ৰাইভাৰ হয়, যি বিভাগত আপুনি কাম কৰে সেই বিভাগটো আপুনি ইয়াত চিলেক্ট কৰি ল'ব। যদি আপুনি একো নকৰে তেতিয়াহ'লে একেবাৰে লাষ্টত দেখিছে নন অফ দ্য এবভ, আপুনি চিম্পলি তাত ক্লিক কৰি দিব। তাৰপিছত আপোনাক ইয়াত সুধিছে আপুনি 30 দিনৰ কাৰণে বাহিৰত গৈছিলে নেকি। যদি আপুনি ক'ৰবাত ফুৰিবলৈ গৈছিলে তেতিয়াহ'লে ইয়াৰ পৰা চিলেক্ট কৰি আপুনি এণ্টাৰ কৰি দিব। আৰু যদি আপুনি নাই যোৱা তেতিয়াহ'লে চবতকৈ ওপৰতে যি নন দেখিছে আপুনি তাত চিম্পলি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপুনি লেফ্ট চাইডে যিটো কাৰ চিন দেখিছে আপুনি সেইটোত চিম্পলি অ'কে কৰি দিব। ইয়াত আপোনালোকক সুধিছে যদি কৰোণা ভাইৰাছৰ কাৰণে আপোনাক ভলণ্টিয়াৰ হিচাপে চিলেক্ট কৰা হয় তেতিয়া আপুনি যাব পাৰিবনে নোৱাৰে। যদি আপুনি যাব পাৰিব তেতিয়াহ'লে য়েছ কৰিব, আৰু যদি আপুনি যাব নোৱাৰে তেতিয়াহ'লে ন' কৰিব। মই যাব বিচাৰোঁ গতিকে মই য়েছ দবাই দিছোঁ। তাৰপিছত আপোনাক সুধিছে আপুনি এতিয়ালৈকে যিমানখিনি কৰিলে সেইখিনি কৰাত আপুনি ভাল পাইছেনে। যদি ভাল পাইছে তেতিয়াহ'লে য়েছত ক্লিক কৰিব, আৰু যদি বেয়া পাইছে তেতিয়াহ'লে ন'ত ক্লিক কৰিব। মই ভালে পাইছোঁ চ' মই য়েছত ক্লিক কৰিছোঁ। তাৰ পাছত আপোনাৰ পৰা 20 ছেকেণ্ড বিচৰা হৈছে কিছুমান কথা সুধিবৰ কাৰণে। যদি আপুনি 20 ছেকেণ্ড দিব বিচাৰে তেতিয়াহ'লে য়েছত দবাব, আৰু যদি দিব নিবিচাৰে তেতিয়াহ'লে লেটাৰত দবাব। মই দিব বিচাৰোঁ চ' মই য়েছত ক্লিক কৰি দিছোঁ। যেনেকৈ আপুনি য়েছত ক্লিক কৰিব তাৰপিছত আপোনাৰ ওচৰত এনেকুৱা ইণ্টাৰফেচ অ'পেন হৈ আহি যাব। আপোনাক ইয়াত সুধিছে অনুগ্ৰহ কৰি শুদ্ধ উত্তৰটো দিব। শুদ্ধ উত্তৰে আপোনাক ভালদৰে সহায় কৰাৰ ক্ষেত্ৰত আমাক সহায় কৰিব। চিকিৎসা আৰু সহকাৰী সেৱাৰ সৈতে জড়িত লোকসকল অতিকৈ গুৰুত্বপূৰ্ণ অথচ পৰিসীমিত, গতিকে এগৰাকী দায়িত্বশীল নাগৰিকৰ ভূমিকা পালন কৰক। মই ঠিক আছে ক্লিক কৰি দিছোঁ। আপুনিও যদি বিচাৰে তেতিয়াহ'লে আপুনিও ঠিক আছে ক্লিক কৰি দিব। যেনেকৈ আপুনি ঠিক আছে ক্লিক কৰি দিব তাৰপিছত আপোনাৰ ওচৰত এনেকুৱা এটা ইণ্টাৰফেচ অ'পেন হৈ আহি গৈছে। ইয়াত আপোনাক সুধিছে আপোনাৰ কৰোণা ভাইৰাছৰ লগত জড়িত কিছুমান বেমাৰ হৈছে নেকি। জ্বৰ, শ্বাস প্ৰশ্বাসত অসুবিধা, যদি আপোনাৰ হৈছে তেতিয়াহ'লে চিম্পলি আপুনি ক্লিক কৰিব, আৰু যদি আপোনাৰ হোৱা নাই তেতিয়াহ'লে ওপৰৰ এটাও নহয় বুলি লিখা আছে তাত আপুনি চিম্পলি অ'কে কৰিব। চ' মোৰ এটাও হোৱা নাই চ' মই ওপৰৰ এটাও নহয় বুলি ক্লিক কৰি দিছোঁ। তাৰপিছত আপোনাক সুধিছে তলত দিয়া কোনো ৰোগত আপুনি আক্ৰান্ত হৈছে নেকি। ডায়েবেটিছ, উচ্চ ৰক্তচাপ, হাঁওফাঁও ৰোগ, হৃদয় ৰোগ। যদি আপোনাৰ ইয়াৰ ভিতৰতে যিকোনো এটা হৈছে তেতিয়াহ'লে সেই বেমাৰটোৰ ওপৰত আপুনি চিম্পলি অ'কে কৰি দিব, আৰু যদি ইয়াৰ এটাও হোৱা নাই তেতিয়াহ'লে আপুনি তলত দেখিছে ওপৰৰ এটাও নহয় বুলি দিয়া আছে, আপুনি চিম্পলি ইয়াৰ ওপৰত ক্লিক কৰি দিব। তাৰপিছত আপোনাক সুধিছে যোৱা 28-45 দিনত আপুনি বিদেশ ভ্ৰমণ কৰিছে নেকি। যদি কৰিছে হয় ক্লিক কৰিব, আৰু নাই কৰা যদি নহয়ত ক্লিক কৰিব। মই নাই যোৱা চ' মই নহয়ত ক্লিক কৰি দিছোঁ। তাৰপিছত আপোনাক ইয়াত দিছে তলৰ কোনটো আপোনাৰ ক্ষেত্ৰত প্ৰযোজ্য। COVID-19ত আক্ৰান্ত ব্যক্তিৰ সৈতে আপুনি কথা বতৰা পাতিছিল বা একেলগে থাকিছিল নেকি। তাৰপিছত দিছে মই এগৰাকী স্বাস্থ্যকৰ্মী আৰু মোৰ শৰীৰত COVID-19 ধৰা পৰিছে। ইয়াৰে ভিতৰত যদি আপোনাৰ এটাও হয় তেতিয়াহ'লে আপুনি
তাৰ ওপৰত ক্লিক কৰিব আৰু ইয়াৰ ভিতৰত যদি আপোনাৰ এটাও নহয় তেতিয়াহ'লে ইয়াৰ ওপৰত এটাও নহয় আপুনি চিম্পলি অ'কে কৰি দিব। মোৰ এটাও নহয় চ' মই এটাও নহয় অ'কে কৰি দিছোঁ। তাৰপিছত আপোনাক ইয়াত কৈছে যে আপোনাৰ সংক্ৰমণৰ সম্ভাৱনা কম আছে, আপুনি চিম্পলি অ'কেত ক্লিক কৰি দিব। মই চিম্পলি অ'কেত ক্লিক কৰি দিছোঁ। অ'কেত ক্লিক কৰি দিয়াৰ পিছত আপুনি লেফ্ট ছাইডে যি কাৰ্ড চিন দেখিছে এইটো আপুনি চিম্পলি ক্লিক কৰি দিব। আপুনি জনোৱা তথ্য অনুযায়ী আপোনাক এপ্লিকেশ্যনখনে কৈ দিছে যে আপুনি সুৰক্ষিত আছে বুলি। যদি আপোনাৰ কৰোনাৰ লগত মিলজুল কিছুমান বেমাৰ হয় তেতিয়াহ'লে আপুনি আকৌ পৰীক্ষা কৰকৰ ওপৰত ক্লিক কৰি আৰু তাত আপোনাক কিছুমান কুৱেশ্যন সুধিব, সেই কুৱেশ্যনবোৰৰ ওপৰত আপুনি এনচাৰ দিব। যদি ক'ভিড-19ৰ ওপৰত মিল খোৱা কিছুমান বেমাৰ যদি আপোনাৰ হৈছে তেতিয়াহ'লে সেই বেমাৰবোৰৰ ওপৰত আপুনি চিম্পলি ক্লিক কৰিব। ক্লিক কৰি আপুনি ছাবমিট কৰি দিব। ছাবমিট কৰা কিছু সময়ৰ পিছতে আপোনাক স্বাস্থ্য বিভাগৰ পৰা যোগাযোগ কৰিব আৰু অতি সোনকালে আপোনাক মেডিকেললৈ লৈ যোৱাৰ ব্যৱস্থা কৰিব। যদি আপুনি ছাবমিট কৰাৰ পিছতো কোনো ধৰণৰ সহায় নাপায় তেতিয়াহ'লে ৰাইট ছাইডে হেল্পলাইন নাম্বাৰত ফোন কৰক বুলি অপশ্যনটো দেখিছে, তাত আপুনি চিম্পলি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ওচৰত এই নাম্বাৰটো শ্ব' হৈ যাব। এই নাম্বাৰটোৰ ওপৰত কল কৰি আপুনি আপোনাৰ সবিশেষ জনাব পাৰিব। তাৰপিছত আপুনি ক'ভিড আপডেটত আপুনি ক্লিক কৰি প্ৰতিদিনৰ ক'ভিড-19ৰ বিষয়ে আপুনি আপডেট চাব পাৰিব। চ' মই আপোনাক অনুৰোধ কৰিছোঁ আপুনি আপোনাৰ মোবাইলত আৰোগ্য সেতু এপ্লিকেশ্যনটো ডাউনলোড কৰি লওক আৰু আপোনাৰ তথ্যসমূহ তাত এণ্টাৰ কৰি ছাবমিট কৰি দিয়ক। আৰু আপোনাৰ পৰিয়ালবৰ্গলৈও এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনাৰ ফেমিলিৰ প্ৰত্যেকজন সদস্যৰ মোবাইলত যাতে আৰোগ্য সেতু এপ্লিকেশ্যনখন ডাউনলোড কৰা হয় আৰু ৰেজিষ্টাৰ কৰি ল'বলৈ আপুনি আদেশ দিয়ে। ক'ভিড-19ৰ পৰা আপুনিও বাচি থাকক আৰু আপোনাৰ পৰিয়ালকো আপুনি বচাই ৰাখক। ধন্যবাদ।